হেল্ল' বন্ধুসকল, নমস্কাৰ জনাইছোঁ মই আপোনালোকক। আৰু মই আহিছোঁ এটা বিশেষ আৰ্ট শিকিবলৈ, আৰু সেই আৰ্টটো হৈছে লখিমপুৰতে আছে। আপোনালোকে আহি শিকিবলৈ পাৰিব, আৰু বিভিন্ন বস্তু যদি আপোনাক দৰকাৰ হ'ব যোগাযোগো কৰিব পাৰিব। আৰু ৰেচেণ্ট আৰ্টত আহি আপোনালোকে যিখিনি বস্তু বনাব পাৰিব, মই আপোনালোকক সবিশেষ দেখাম কি কি বস্তু বনাব পাৰি আৰু কেনেকৈ শিকিব, সকলোবিলাক মই আপোনাক কৈছোঁ। কি দেখিছে নাই? এইবিলাক দেখিছে কি ধুনীয়া। আৰু এইটো নিজে হাতেৰে বনাব পাৰিব, আপোনালোকে নিজ হাতেৰে বনাব পাৰিব। প্ৰথম আপোনালোকে শিকিব লাগিব। আৰু দেখিছে নহয়, এইখন এখন টি টেবুলখনো বনাব পাৰে, কেনেকৈ কেমিকেল দি বনাইছে। আৰু এই প্ৰজেক্টটো শিকি আপোনালোকে ধুনীয়া ধুনীয়া বস্তু বনাই আপুনি স্বাৱলম্বী হ'ব পাৰিব, অসমীয়া মানুহবোৰে। আৰু এইখিনি সেই কেমিকেলখিনি, আৰু কি ৰং, বিভিন্ন ধৰণৰ কেমিকেল ৰং, কি ধৰণৰ মেচিন ইউজ কৰে দেখিছেনে আপোনালোকে। আৰু আহিব নিশ্চয় বুলি গম পালোঁ, আপোনালোকে শিকিবলৈ পাৰিব। আহিব আৰু যোগাযোগৰ ঠিকনা সকলো দিয়া হ'ব। আৰু কি কি বনাইছে মই এতিয়া সবিশেষ আপোনালোকক দেখুৱাম, আৰু কি কি বনায়, ইয়াৰ পৰা কেনেকৈ কি বস্তু বনায় সকলোবিলাক দেখুৱাম। তেতিয়া আপোনালোকে যদি পচন্দ হয় বা কিবা শিকিম বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চয় আহিবলৈ পাৰিব। এইবিলাক বস্তুৰ দ্বাৰাই আপোনাৰ সকলো দেখিছেনে। এইবিলাকে লকেট, এইবিলাকে এনেকৈ বনোৱা হয় লকেট। আৰু কেমিকেল সোপা মই দেখুৱাই আছোঁ আপোনালোকৰ মাজত। এই কেমিকেলখিনিও কেনেকৈ বনাম মই দেখুৱাম। এইবিলাক শিকি আছে মানে কেনেকৈ মানুহক শিকোৱা হয় সেয়া দেখুৱাইছে। আৰু এইয়া কেমিকেল, এই কেমিকেলৰ দ্বাৰাই মানে সম্পূৰ্ণ ধুনীয়াকৈ আপোনাৰ বনোৱা হয়। আৰু কি বনাম মই এতিয়া দেখুৱাম। চাওক, সেই কেমিকেলবিলাকৰ দ্বাৰা আমি কি কি বস্তু বনাইছে আপোনাক মই সবিশেষ। এয়া লকেট, এইখিনি হ'ল লকেট। আৰু এই লকেট বনাইছে সেই কেমিকেলৰ দ্বাৰাই। আৰু এইখন হৈছে আমাৰ ঠগা, যি কেমিকেলৰ দ্বাৰাই বনোৱা হৈছে। আৰু এইখন দেখিছেনে পিকচাৰ, সেয়াও কেমিকেলৰ দ্বাৰাই বনাইছে। আৰু এইবিলাকেই লকেট কেমিকেলৰ। কিমান ভাল লাগিছেনে বাৰু। এইখন শিৱ বাবাৰ এটা মূৰ্তি, আৰু সেইটো কেমিকেলৰ দ্বাৰাই বনোৱা হৈছে। কিন্তু দেখিবলৈ কিন্তু কাঠৰ লেখীয়া, কাঠৰ পৰা বনোৱা যায়, কিন্তু নহয়, কেমিকেল দি বনোৱা এইটো আপোনাৰ। কেনেকুৱা হৈছে বাৰু জনাবচোন। আৰু এয়া হৈছে ফুলদানি। এনেকুৱা ধৰণৰ বস্তু বনাই আপোনালোকে বিকি স্বাৱলম্বী হ'ব পাৰিব। আৰু এইবিলাক ফুলদানি, এইবিলাক কেমিকেলৰ দ্বাৰাই বনোৱা হৈছে। আপোনালোকে নিশ্চয় শিকিব বুলি মই আশা ৰাখিলোঁ, আৰু শিকি পিনি আপোনালোকে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব। আৰু ঘৰতে বহি এইবিলাক কাম কৰিব পাৰিব, ক'তো নোযোৱাকৈ। মাত্ৰ এবাৰ শিকি ল'লেই আপোনাৰ জীৱনভৰৰ কাৰণে চলি থাকিবলৈ এইবিলাক বস্তু বনাই চলি থাকিবলৈ পাৰিব। আৰু তেনেকৈ বহুতেও এতিয়াও স্বাৱলম্বী হৈ আছে এইবোৰ বস্তু বনাই। এই সুন্দৰ সুন্দৰ বস্তুখিনি আপোনালোকে বনাই হয়তো বজাৰত বিকিবলৈ পাৰিব। দেখিছে নহয়, ইমান ধুনীয়া লাগিছে। এইবিলাক হৈছে ফটো ফ্ৰেম। ফটো এখন লগাই কিনে ইমান ধুনীয়াকৈ বনাব পাৰি, দেখিছে নাই, কেমিকেল লগাই। আৰু আপোনালোকেও এইবিলাক বনাব হ'লে অৰ্ডাৰ কৰিব পাৰিব। যোগাযোগৰ ঠিকনা কিবা সকলো দিয়া থাকিব। গতিকে পলম নকৰি আপোনালোকে শিকি লওক, আৰু শিকি পিনি স্বাৱলম্বী হ'বলৈ আপোনালোকে নিশ্চয় যোগ কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।